লাখ নিযুক্তি আমি দিম বিধানসভাত প্ৰত্যেকবাৰে বিৰোধী পক্ষই মোক সহজ ভাষাত টানা মাৰা আৰম্ভ কৰিছিলে যে 1 লাখ নিযুক্তি কেতিয়া হ'ব এতিয়া নকয় কাৰণ এতিয়া 1 লাখ নিযুক্তি গৈ 1,26,000 হ'ল আৰু আজি নতুনকৈ 8,000 যোগ দিব অসমত কোনেও ভবা নাছিল যে 1,26,000 নিযুক্তি হ'ব আজি 8,000 যোগ কৰি দিও 1,34,000 আজি দিনটোত আমি নিযুক্তি সম্পূৰ্ণ কৰিম আৰু এটাও হাইকোৰ্ট কেছ নাই কতো গোচৰ নাই কতো কোনো কেছ নাই কেতিয়াবা ইজনে সিজনৰ বিৰুদ্ধে কেছ কৰিছে সাবজেক্টৰ কেছ এনওআইএছৰ কেছ বা বিভিন্ন কেছ কিন্তু কতো এটাও অভিযোগ নাই যে নিযুক্তিত দুৰ্নীতি হৈছে নিযুক্তিত দুৰ্নীতি হৈছে বুলি কোৱাৰ কোনো অভিযোগ নাই প্ৰথম দুই এবাৰ ৰাজনৈতিক নেতাসকলে কব যত্ন কৰিছিল কিন্তু প্ৰত্যেকটো নিযুক্তি এনেকে আমি মুকলি আকাশৰ তলত দিছিল আৰু আমি দাঠি কৈছিল যে এই নিযুক্তিত কোনো মন্ত্ৰীৰ খুলখালি একো নাই কোনো মন্ত্ৰীৰ ভায়েকো নাই কোনো বিধায়কৰ ঘৈণী একো নাই ই অসমৰ যুৱক যুৱতীৰ মেধা শক্তিৰ এক উৎসৱ আজি আমি প্ৰত্যেকটো নিযুক্তিত অসমৰ মেধা শক্তিৰ যুৱক যুৱতীৰ সামূহিক শক্তিৰ এক উৎসৱ পালন কৰো আপোনালোকৰ হাঁহি থকা মুখবোৰ দেখি আমি গভীৰ আনন্দ লাভ কৰো যে ৰাজনীতিত আজি আমি এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছো হয়তো ইয়াত বহুত যুৱক যুৱতী আছে হয়তো বিজেপি কেতিয়াও ভোট দিয়া নাই কিন্তু সরকারি চাকরির কথা যেতিয়া আহে তাত আমি বিজেপি কংগ্রেস এজিপিত কৈ অসমৰ ভবিষ্যতৰ সপোন দেখো যে এই সাম লৰা ছোৱালীয়ে অসমৰ ভবিষ্যতৰ পৰিৱৰ্তন কৰিব আৰু আজি পৰিৱৰ্তন হৈছে অসমত টেট শিক্ষকসকলে নিজৰ যোগ্যতা প্ৰমাণ কৰিছে কলেজসমূহলৈ ষ্টুডেন্ট বাঢ়িছে এই বছৰ অসমৰ কলেজত আমি 50ৰ পৰা 70,000 নতুন ছাত্ৰ ছাত্ৰীক আমি এডমিশন দিব পাৰিছো গাঁৱে ভূঞে স্কুল বিলাকত অলপ অলপ পৰিবেশ উভতি আহিছে আৰু আমাৰ ৰাষ্ট্ৰীয় সূচাংক সমূহত আমি ভাল ফল দেখুৱাবলৈ আৰম্ভ কৰিছো শিক্ষা এদিনতে হলনি হ'ব নোৱাৰে মই পিডব্লিউডি ডিপাৰ্টমেন্টৰ মন্ত্ৰী লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী টকা পইচা থাকিলে ৰাতিৰ ভিতৰতে আমি ডাঙৰ ৰাস্তা এটা বনাই দিব পাৰো